এগেছ স্বাগতম টু জিতুচাম ব্লগছ। তো দেখিছে চাৰিওপিনে আন্ধাৰ মানে আজি ৰাতিয়ে মানে ভিডিঅ'টো আৰম্ভ কৰিছো। এইফালে মোৰ লগত আছে এটা টৰ্চ আৰু এইফালে একডাল আছে মানে জোৱাৰ। আৰু এতিয়া এই জোৱাৰডাল এই কাৰণে লৈছো কাৰণ এতিয়া আমি যাম চিকাৰত। আৰু এইফালে মোৰ লগত চিকাৰ কৰিব যাব নয়ন আৰু মাধৱ। এইকেইদিন যিহেতু মানে তামাম বৰষুণ মাৰি আছে, তো এতিয়াও মানে লাহে লাহে অলপ মাৰি আছে। তো এই বৰষুণৰ ফলত মানে আমাৰ চাইডৰ পিনে ওচৰে পাজৰে চব পানী ফুল হৈ গৈছে আৰু পথাৰ বিলাকতে মানে পানী হৈ গৈছে। ইয়াৰ ফলত মানে তামাম মাছ ওলাইছে বোলে। তো ভাবিছো সেইকাৰণে মানে আজি একবাৰ মাছকে চাব যাওঁ। তো প্ৰথমতে আমি মাছ চাম ইয়াতে। তো সেইটো হৈছে মানে আমাৰ ঘৰ আৰু ঘৰৰ সন্মুখতে মানে পুৰা পানী ফুল হৈ আছে। তো ইয়াতে প্ৰথমতে চাওঁ বুলি ভাবিছো আৰু ইয়াৰ পৰা এনেকে ডাইৰেক্ট গৈ পথাৰত যাম। তো এইফালে আমাৰ মাধৱ ভাই মাছ চাব দিছো প্ৰথমতে। তো ই বাৰু চাই আছে আৰু মাছ চালে মানে বেছি জোৰকৈ কথা ক'ব নোৱাৰি, নহলে মাছবিলাক মানে পলাই যাব পাৰে না। সেইকাৰণে একদম চুপচাপে গৈ আছো। তো ভাই কিবা পাইছা দেখিছা নাকি? নাই নেকি? মাছে আমাক দেখি কেনে ভয় করছি নেকি? হানছা নাকি? সঁচা নাকি? চা কি হৈছে? হেই কচুত থাৰা ডালে ওলাইছা তই। কই এইটো শামুকে। শামুকটো কোনা মাছ বুলি কৈছি, চালা মাছো চিনি নাপায়। ধুই চালা কি যে মানুহক লৈ আহিছো, মানে মাছো চিনি নাপায়, শামুকটোক মাছ বুলি কেনে মাৰি দিছি। মানে প্ৰায় তাত মানে 5 মিনিট মান মাছ চালো আৰু মাছ চাওঁতে আমাৰ লগত এটা দুৰ্ঘটনা হ'ল। দুৰ্ঘটনাটো মানে এনেকুৱা, আমাৰ মাধৱে এটা বম ডাঙৰ মাছ দেখা পাইছিল আৰু সেই মাছটোক হানিতে এই মাছটোৱে এনেকুৱা অৱস্থা কৰি দিলে। দেখিছে আমাৰ জোৱাৰডাল গোটেই মানে ভাঙি পেলালে। ইমানে ডাঙৰ মাছ আছিল নে? বহুত ডাঙৰ মাছ। তো ইমান ডাঙৰ মাছ মানে লাইফত দেখা নাছিলো, যি নেকি আমাৰ জোৱাৰে ভাঙি দিলে। তো এতিয়া এইডাল মডিফাই কৰিব লাগিব, মানে অলপমান আকৌ নতুনকৈ বনাব লাগিব। তো এইডাল নতুনকৈ বনাব পাৰিলে আমি নেক্সট ডেষ্টিনেশ্যনটো যাই কেনে মাছ চাব পাৰিম। তো আমাৰ মানে মাছ চোৱা জোজটো ইমানেই বেছি আছে, এইফালে জোৱাৰ ভাঙি যাব পাৰে, কিন্তু আমি আকৌ নতুনকৈ মানে এইফালে ৰিপেয়াৰিং কৰি আছো। তো এইফালে ইয়াক পুৰা কামত লগাই দি আছো, জল্দি ভাই ভাল কৰ আৰু পুৰা মাছ চাব লাগে। তো আজি মানে মাছ চোৱাটো চামেই যেনেকে কি নহওক। তো এইফালে আমাৰ জোৱাৰ ৰেডি হৈ গ'ল আৰু এতিয়া ভাবিছো মানে অলপমান দূৰৰ পিনে মাছ চাব যাম। এইফালে মানে বাইকখনো লৈ লৈছো। তো ভাই জল্দি উঠ, মাছ চাব যাব লাগে। এইবাৰ মানে আমি আহি পালো মেইন ডেষ্টিনেশ্যনটো। এইখন হৈছে এখন মানে সম্পূৰ্ণ পথাৰ আৰু এই পথাৰৰ মাজত মানে এইফালে এটা ধুনীয়াকৈ পকা ৰাস্তা গৈছে আৰু এই ৰাস্তাৰ পাৰে মানে এনেকুৱাকৈ মাছ চাব পাৰি। তো এনেকুৱাকৈ আমি চাইডৰ চাইডটো এনেকে মাছ চাই যাম একদম এই মূৰলৈকে। এইফালে আমাৰ মাধৱ ভাই মাছ চাই আছে আৰু মাছ চালে মানে এটা বস্তু বহুত বেছি ভয় লাগে, মানে এই চাইড বিলাকত যি আছে এই চাইড বিলাকত মানে সাপ। তো মাছটো কিন্তু চাব পাৰি, এনেকে মানে সাপ দেখিলেহে কিবা এটা ভয় লাগে। দেখিছে এইডাল সাপ কেনেকে পৰি আছে। তো মই মানে ভাবিছিলো কুইছা নেকি, তো নহয় সাপ। তো ইয়াৰ কাষত থাকিব নোৱাৰা মানে আৰু। তো এইফালে মাছ চাবা আমি বুলিয়ে নহয়, এই ভাইহঁতো আছিল। এইফালে চাব পাৰি ইহঁতে মানে কুইচিয়া পাইছে আৰু কি পাইছে ভাই? কাংকাৰা। গাঁৱলীয়া ঠাইবিলাকত মানে এইবিলাক ক্ষেত্ৰতে ভাল যে এতিয়া যিহেতু বাৰিষাৰ দিন, তো এই বাৰিষাৰ দিনত মানে মাছৰ কোনো টেনচন নাই আৰু। মাছ মানে য'তে চাব যায় ত'তে মাছ পায়। কিন্তু এই বেপাৰীবিলাক যি আছে, তো বেপাৰীবিলাকৰ কাৰণে অলপমান মানে বেয়া লাগে, কাৰণ সিহঁতৰো অলপমান লোকচান হৈ যায় না। অ ভাই কিবা পাইছা? নাই নেকি? দে ভালকে চা। তো পাইছে নাকি? আছে নেকি? কুইছা না? ফাইনেলি একডাল কুইছা। তো মজা ফাইনেলি একডাল পাই গেলো কুইছা। এইডাল ফাইনেলি। তো এইফালে আমাৰ মাধৱ ভাই যিহেতু বহুত মাছ চালে, তো এইবাৰ মানে মই চাম বুলি ভাবিছো মাছ। তো মই চাওঁ কি আনবা বাৰু। তো মই মানে এইবাৰ একডাল হলেও হানিমেই আৰু যেনেকে কি নহওক। এইফালে কিবা এটা আছে এইটো। আৰু ফাইনেলি আমাৰ 2 নম্বৰ কুইছা আহি গ'ল। এইফালে টুকুটমুনি, তো টুকুটমুনি হলেও মানে চলি যায়। এইফালে মাছ চাব আহি গৈছিল আমাৰ নৱ পাটোৱাৰী দা। বৰষুণো আছিল লগতে, সেইকাৰণে মাথাত ইলাপ মাৰি লৈছিলো এতিয়া পকেটত। আৰু এইফালে আমাৰ আছে গৌতম ভাই। তো ইহঁতো বাৰু মাছ চাব আহিছিল। তহঁতে কি মাছ পালি চাও দেখাচোন একবাৰ। দেখাই দি কি আছে চাও। এই কুইছা বম ডাঙৰ কুইছা পাইছে বে। আৰু চেঙো আনছাচোন। বঢ়িয়া কি ভৰিটো। আৰু ইয়াৰ মানে এটা বস্তু দেখিলো, চাও মাছ চাব আহি এই জোৱাৰ পাত যে আছে, এই জোৱাৰ পাত মানে ভৰিতে মাৰি দিছি। যে কি যে হব।
তো মাছ মানে মাছটো বাৰু ইমান ডাঙৰ বস্তু নহয় এই জোৱাচোৱাৰ মাৰতে মানে অলপ চাই চিতি মাৰিব লাগে ইয়াৰ চাগে অলপমান মিষ্টেক হৈ গৈছে সেইকাৰণে মানে ভৰিতে লাগি গৈছে তো এতিয়া বাজিলে ৰাতি 10:20 তো এতিয়াও আমি মাছ চাইয়ে আছো আৰু এই মাছ চাওঁতে তো ইমান গিডাল হল মানে আমাৰ তো ইয়াতে 4ডাল 5ডাল মান কুইছে আছে মানে যেহেতু বহুত মানে ৰাতিও হৈ গল আৰু ইমান মানে মাছ চাই নাথাকো আৰু এতিয়া ঘৰতে যাওঁ যি পাইছো এইকেইডালে মানে হৈ যাব আৰু আজিৰ বাদে খানাটো হৈ গল এইকেইডাল মানে কোনো ভাগি চিষ্টেম নাই তো আমি তিনিটাই একেলগে বনাম আৰু একেলগে খাম তো এইটোৱে আছিল আজিৰ সৰু সুৰা এটা মাছ চোৱা ভিডিঅ' তো কেনেকুৱা পালে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত লগ পাম তো আজিলৈ মানে বাই বাই জয় আই অসম।